যোৱাকালি যে ভিডিঅ'টো দিছিলোঁ তাত এজনীয়ে কমেণ্ট কৰিছে নিযুত মইনাৰ পইচা নেকি? আৰে তাত অলৰেডি মই কৈছোঁৱে নিজৰ পইচা দি মই বনাওঁ বুলি। তাত মই আনকি মা দেউতাৰ পইচাও মই দিয়া নাই, তাতে আৰু নিযুত মইনাৰ পইচা ক'ৰ পৰা আহিল বুজি নাপাওঁ। মানে কমেণ্টবোৰ কৰাতে আকৌ ভাবি চিন্তি নাছে নেকি? বাৰু যি কি নহওক, আজি গৈছিলোঁ যোগেশ্বৰ দেৱালয় মন্দিৰত বালিগুচিত। আৰু তাত এইকাৰণে গৈছিলোঁ, মই যিজনী ছোৱালীক টিউশ্যন কৰোঁ তাইৰ আজি জন্মদিন, সেই বুলি মাকে প্ৰসাদ দিছে। আৰু বৌ মোকো কালি ফোন কৰি সুধিছিলে যাম নেকি, মই বোলো এনেহে আছোঁ, মই বোলো যাম দিয়া একো নহয়। তাৰপিছত তাত গৈ প্ৰথমতে চাকি বন্তি দিলোঁ। আৰু ইয়াত দুটা মূৰ্তি বনাইছে, শিৱ বাবা আৰু হনুমান দাদাৰ মূৰ্তিও থৈছিলে। আৰু ৰাস্তাৰ পৰা যে কি ধুনীয়া দেখা হৈছে, মই ভাবিছিলোঁ ৰাস্তাৰ পৰা দেখুৱাম বুলি, কিন্তু পাহৰিয়ে থাকিলোঁ জানেনে ভিডিঅ' কৰিব। আৰু শিৱ মন্দিৰত ঠগি দি আহি আমি এতিয়া আহিছোঁ হনুমান মন্দিৰত। ইয়াতো চাকি বন্তি জ্বলাই বৰ ধুনীয়াকৈ ঠগিখন পাতি দিছে। আৰু এতিয়া অলপ সময় আমাক এনেদৰে থাকিব দিছে, অলপ টাইম ৰ'ব দিছে আৰু পুৰোহিতজনে। আৰু ইয়াত আহি আমাৰ এইবোৰ নতংকি দুৱৰে পূৰা একদম জ্বলিছে, ইমান তাৰমানে জ্বৰত ঘূৰে, মাথা ঘূৰাই গৈছে। আৰু এইজনী আমাৰ বাৰ্থডে গাৰ্লজনী, তাইৰ লাজতে দেখিছে মূৰটো ইফালে সিফালে কৰি আছে, মুখখন নেদেখে। বাৰু যি কি নহওক, এতিয়া ঘৰলৈ আহিব লৈছোঁ। ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কমেণ্ট ফ'ল' কৰিব। তে আজিলৈ ইমানেই, বাই।